আপোনালোকে কি ভাবি আছে নেকি এটা বাউণ্ডাৰী ৱাল দিব বুলি? বাউণ্ডাৰী ৱাল দিলে এতিয়াৰ পৰা আৰু ইটা দি দিব নালাগে, অতি কম টকাতে আপোনালোকে বাউণ্ডাৰী ৱাল দিব পাৰিব। ইটাৰ সমানে মজবুত হ'ব। মোটামুটি ইটাত যিমান টকা যায় তাতকৈ আধা খৰচতে আপোনালোকে বাউণ্ডাৰী ৱাল দিব পাৰিব। বাউণ্ডাৰী ৱালটো আপোনালোকে দেখা পাই আছে কেনেকৈ বাউণ্ডাৰী ৱাল। আপুনি প্লেইন বাউণ্ডাৰী ৱাল যদি দিয়ে বা ডিজাইনো আছে, আমাৰ ভেৰাইটিজ ডিজাইন আছে। আপোনালোকে ওচৰতে এটা কোম্পানী খুলিছোঁ আমি নতুনকৈ, আপুনি আহি কেনে চাব পাৰে। নানান ধৰণৰ ডিজাইনৰ মাল বনাই আছোঁ, প্লেন বনাই আছোঁ। অতি কম খৰচতেই আপোনালোকে বাউণ্ডাৰী এটা ৱাল দিব পাৰিব। যেনেকুৱা অৰ্থাৎ ইটা দি দিলে 1 লাখ টকা গ'লে এইটো 50-60 হাজাৰ টকাত আপোনাৰ ফিটিং হৈ যাব। আপুনি ক'ৰবাতো মিস্ত্ৰী বা যোগালী বা হেল্পাৰ একো বিচাৰিব নালাগে। আমাৰ ফালৰ পৰা গোটেইখিনি আপোনালোকৰ ফিটিং হৈ যাব। আৰু আপোনালোকৰ এভৰিথিং, যদি বিম দিব আৰু গেটটো বনাব বা ব্লক ইটা দি কিবা কৰিব বা ঘৰ বনাব লাগে, এভৰিথিং কাম আমাৰ এই চিলাপৰ দ্বাৰা হৈ যাব। আমাৰ এড্ৰেছটো নোট কৰি ৰাখিব। দাৰগুচি ডিষ্ট্ৰিক্ট তামুলপুৰ, বাক্সা, অসম। আৰু কোম্পানীখনৰ নাম SK বাউণ্ডাৰী ৱাল। এইটো লোকেশ্যনত মাৰিলে ডাইৰেক্ট আমাৰ জাগাটোত পাই যাব। SK বাউণ্ডাৰী ৱাল বুলি মাৰিলে মিচিঙে থাকে আৰু বিগুমানে খাতে থাকোঁতে বিগুমানে মিচিঙে লাগে। তো ডাঙৰীয়া, আপুনি বৰ্তমান যিটো ইণ্ডাষ্ট্ৰি খুলি আছে, যিটো কোম্পানী খুলি আছে, এই কোম্পানীটো আমি গম পাইছোঁ যে এইটো বাউণ্ডাৰী ৱাল। বাউণ্ডাৰী ৱাল হ'লে আপুনি বাউণ্ডাৰী ৱাল কেনেকৈ ফিটিং কৰা হয় বা কেনেকৈ কি ডিজাইনত থাকিব, চিষ্টেমবিলাক কেনে, গোটেই চিষ্টেমখিনি আপুনি বুজাই দিয়ক। বস্তুটো দেখা পাইছে যে এইটো আমাৰ পোষ্ট হয়, এইটো হ'ল 8 ফুটি পোষ্ট। আমাৰ 8 ফুটি পোষ্টটো যে এইটো 8 ফুটি পোষ্টটো যদি কোনোবা দিয়ে, এইটোত আমাৰ 6 ফুটি বাউণ্ডাৰী দিব পাৰিম। 6 ফুট হাইটত 6 ফুট থাকিব আৰু 6 ফুট মূৰে মূৰে ফুট থাকিব। 6 ফুট আপোনাৰ ওখ 6 ফুট থাকিব আৰু বহল 6 ফুট থাকিব। আৰু এটা পোষ্ট দেখিছে, এইটো আমাৰ 7 ফুট পোষ্ট হয়। এইটো 7 ফুট পোষ্ট হয়। এইটো 7 ফুটত আমাৰ হাইটটো দিব পাৰিম 5 ফুট আৰু 2 ফুট মাটিত থাকিব। আৰু কোনোবা যদি বিম দিব খোজে, বিমটো দিব পাৰিব। বিমটো মানে আপোনাৰ যদি বিম দি আছে, বিমৰ ওপৰত আপুনি পোষ্টটো ফিটিং কৰি তাৰপিছত ৱালটো দিব পাৰিব। হাইটটো 5 ফুট হ'ব আৰু বহলটো এইটো 5 ফুট মূৰে মূৰে পোষ্ট হ'ব। আৰু আপোনাৰ যিটো ৱাল আছে, ৱালত আপোনাৰ এটাই ডিজাইন থাকিব না ভেৰাইটি ডিজাইন থাকিব? ৱালটো বুজাই দিছো। এইটো ডিজাইনৰ মালটো আপুনি চাব। এইটো চাপোজ আমাৰ ডিজাইনৰ মালটো এইটো ওপৰত এইটো এটা ডিজাইন, ওপৰৰ টপটো আৰু মাজত এইখিনি এইটো হচ্ছে আপোনাৰ মিডিল আছে। এইটো ডিজাইন দেখালো চাপোজ, এইটো এটা ডিজাইন, এইটো এটা ডিজাইন। ডিজাইনৰ মূৰত এইখিনিত এটা পোষ্ট বহিব। এইটো আমাৰ ডিজাইনটো 6 ফুট আছে। আচ্ছা, যিটো আপোনাৰ পোষ্ট আছে, এই পোষ্টৰ ভিতৰত এইখিনি সোমাই যাব। এইখিনি সোমাই যাব পোষ্টৰ ভিতৰত। এইখিনি লাগি যাব। ইমূৰে এটা পোষ্ট থাকিব, ইমূৰে এটা পোষ্ট থাকিব। এইটো বহলাই 6 ফুট থাকিব আৰু হাইটটো আপোনালোকে নিজে এডজাষ্ট কৰি ল'ব যিমান লাগে। আৰু এইটো আছে এটা ডিজাইন, এইটো এটা ডিজাইন, এইটো এটা ইটা মডেলৰ ডিজাইন। ইটা মডেল বুলি কয়। এইখিনিতে সেম প্ৰচেছ। এইটো 6 ফুট ডিজাইনৰ মালটো 6 ফুট। আপোনাৰ বহল ওখ একে খালি ডিজাইনটো বেলেগ আছে, যাৰ যিটো চইচ কৰি ল'ব পাৰে। কাষ্টমাৰে এখেতে কৈ আছে যে আপোনাৰ ডিজাইন ভেৰাইটি ডিজাইন পাব, খালি বহল আপোনাক 6 লাগে 5 লাগে এইটো পাব আৰু এইটো পাব। আৰু যদি আপোনাক প্লেন লাগে, আপুনি প্লেনো পাব। আৰু আচ্ছা শুনক ডাঙৰীয়া, যিহেতু এই বস্তু কোনোবা এজন কাষ্টমাৰে কিনি লৈ গ'ল, কিনি লৈ যোৱাৰ পিছত ফিটিং কোনি কৰি? আমি ফিটিঙৰ পৰা আদি কৰি যিমান বস্তু লাগে আমাৰ সিহঁতৰ ঘৰত যাই কেনে আমি ফিটিং কৰি দিম। আৰু কিবা লাগিল চব কিছু আমি দিম। ৰডৰ পৰা যি লাগে ফিটিং কৰি দিয়াৰ পিছত আমি যিখিনি মূল্য কম, সেইখিনি টকাখিনি আমাক দি দিলে। আপোনালোকে কি ভাবি আছে নেকি ঘৰৰ চাৰিওফালে বাউণ্ডাৰী ৱাল দিব বিচাৰিছে নেকি? যদি বিচাৰিছে তে আমাৰ এই ডিজাইনগিলা চাওক, তাৰপিছত কৈ আছোঁ। আৰু আমাৰ এড্ৰেছটো ইয়াৰ স্ক্ৰীনৰ ওপৰত দিয়া আছে, কল নম্বৰটো দিয়া আছে, আপুনি যোগাযোগ কৰিব পাৰে। আপোনালোকে অতি কম টকাতে আপোনালোকে বাউণ্ডাৰী ৱাল ফিটিং হৈ যাব। আপোনালোকৰ বেলেগকৈ 1 টকাকৈ খৰচ কৰিব নালাগে।
সব কিছু কাম আমি নিজে কৰি দিম। ফিটিং, পোষ্টৰ তলত ঢালাই এভৰিথিং আমি কৰি দিম। আপোনালোকে 1 টকা বেলেগকৈ খৰচ কৰিব নালাগে। একদম কম 50% হৈ যাব। ইটা যদি 1 লাখ টকা যায়, এইটো দি আপুনি দিলে 50,000 টকাতে হৈ যাব। আৰু কোনোবা যদি বাথৰুম, লেট্ৰিনৰ টেংকি যদি দিব বিচাৰিছে তথাপি যোগাযোগ কৰিব পাৰে। এনেকুৱা ডিজাইনৰ প্লেনো দিব পাৰিব বা ডিজাইন লাগিলে ডিজাইনো দিব পাৰিব। আৰু কাৰোবাৰ ব্লক ইটা লাগে, ব্লক ইটাও ইয়াত পাই যাব। ব্লক ইটা পাব বা এভৰিথিং বস্তু পোৱা যায়। ৰিং, ফিল্টাৰ, পোষ্ট, পেঞ্চিল আদি কৰি সকলো বস্তু পাব। আৰু আপোনালোকে যদি ডাইৰেক্ট যোগাযোগ কৰিব বিচাৰে তেওঁ স্ক্ৰীনত দিয়া নম্বৰটোৰ লগত কল কৰি ডাইৰেক্ট যোগাযোগ কৰিব পাৰে। অৰ্থাৎ আমাৰ এড্ৰেছটো হ'ল দাৰগুচি, তামোলপুৰ ডিষ্ট্ৰিক্ট, বাক্সা, অসম। ৰঙিয়াৰ পৰা ভূটান ৰোড। আমাৰ ডিজাইনগিলা এইটো প্লেনৰ ওপৰত, এইটো টপ বুলি প্লেনৰ ওপৰতে 4-5টা ডিজাইন আছে। আপোনালোকে নিজে এটা চিলেক্ট কৰি ল'ব পাৰিব। আৰু ডিজাইনৰ মাল বহুত ৰকমৰ মাল আছে। আপোনালোকে আগত ফটোগিলা দিছিলোঁ, সেই ফটোগিলা চাই কিনে চিলেক্ট কৰি কিনে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব লাগে। কোনটো আপোনাৰ ভাল লাগে সেই এনেকুৱা মাল পাই যাব আপোনাৰ অতি কম টকাত। মই আপোনাক থুলমূলকৈ বুজাই দি আছোঁ। য'ত আপোনাৰ 2 টকা লাগে ইটা গাঁথনি বা অথবা অন্য ব্লক বা কিবা কিবি গাঁথনি কৰিলে, আৰু এইটো এভৰিথিং ফিটিঙলৈকে আপোনাৰ হৈ যাব 1 টকাত হৈ যাব। আৰু 2 টকা নালাগে, 1 টকাতে হৈ যাব। আৰু 50 বছৰৰ গেৰাণ্টিত আমি কামটো কৰি দিম। আপোনাৰ 50 বছৰত একো নহয়। মিনিমাম 20 বছৰৰ আগত যদি আপোনাৰ এইটো ভাঙি যায় আমি ৰিপেয়াৰিং কৰি দিম। 50 বছৰ ফুল গেৰাণ্টিত আমি কামটো কৰোঁ। আমাৰ ফুল এড্ৰেছটো আমাৰ ইয়াত দিয়া আছে। আপুনি এড্ৰেছ মতে আমাৰ লগত যোগাযোগ কৰক বা লোকেশ্যনটো মাৰক। আমাৰ কোম্পানীৰ নাম SK বাউণ্ডাৰী ৱাল বুলি লোকেশ্যন মাৰিলে ডাইৰেক্ট দাৰগুচিৰ লোকেশ্যনটো পাই যাব। দাৰগুচিত আহি ডাইৰেক্ট দেখিব পাৰে মালটো কেনেকৈ বনাই আছোঁ, কেনেকৈ কি কৰি আছোঁ, আপোনালোকে চব গম পাব। আমি অতি কম টকাত আমি এইটো ডেলিভাৰী কৰি ফিটিং কৰি দি আছোঁ। অতি কম টকাতে আপোনালোকে এইটো ফিটিং কৰিব পাৰিব। আপোনালোকে কি ভাবি আছে নেকি? ঘৰৰ চাৰিওফালে বাউণ্ডাৰী ৱাল দিব বিচাৰিছে নেকি? যদি বিচাৰিছে তে আমাৰ এই ডিজাইনগিলা চাওক, তাৰপিছত কৈ আছোঁ। আৰু আমাৰ এড্ৰেছটো ইয়াৰ স্ক্ৰীনৰ ওপৰত দিয়া আছে, কল নম্বৰটো দিয়া আছে, আপুনি যোগাযোগ কৰিব পাৰে। আপোনালোকে অতি কম টকাতে আপোনালোকে বাউণ্ডাৰী ৱাল ফিটিং হৈ যাব। আপোনালোকৰ বেলেগকৈ 1 টকাকৈ খৰচ কৰিব নালাগে। সব কিছু কাম আমি নিজে কৰি দিম। ফিটিং, পোষ্টৰ তলত ঢালাই এভৰিথিং আমি কৰি দিম। আপোনালোকে 1 টকা বেলেগকৈ খৰচ কৰিব নালাগে। একদম কম 50% হৈ যাব। ইটা যদি 1 লাখ টকা যায়, এইটো দি আপুনি দিলে 50,000 টকাতে হৈ যাব। আৰু কোনোবা যদি বাথৰুম, লেট্ৰিনৰ টেংকি যদি দিব বিচাৰিছে তথাপি যোগাযোগ কৰিব পাৰে। এনেকুৱা ডিজাইনৰ প্লেনো দিব পাৰিব বা ডিজাইন লাগিলে ডিজাইনো দিব পাৰিব। আৰু কাৰোবাৰ ব্লক ইটা লাগে, ব্লক ইটাও ইয়াত পাই যাব। ব্লক ইটা পাব বা এভৰিথিং বস্তু পোৱা যায়। ৰিং, ফিল্টাৰ, পোষ্ট, পেঞ্চিল আদি কৰি সকলো বস্তু পাব। আৰু আপোনালোকে যদি ডাইৰেক্ট যোগাযোগ কৰিব বিচাৰে তেওঁ স্ক্ৰীনত দিয়া নম্বৰটোৰ লগত কল কৰি ডাইৰেক্ট যোগাযোগ কৰিব পাৰে। অৰ্থাৎ আমাৰ এড্ৰেছটো হ'ল দাৰগুচি, তামোলপুৰ ডিষ্ট্ৰিক্ট, বাক্সা, অসম। ৰঙিয়াৰ পৰা ভূটান ৰোড। আমাৰ ডিজাইনগিলা এইটো প্লেনৰ ওপৰত, এইটো টপ বুলি প্লেনৰ ওপৰতে 4-5টা ডিজাইন আছে। আপোনালোকে নিজে এটা চিলেক্ট কৰি ল'ব পাৰিব। আৰু ডিজাইনৰ মাল বহুত ৰকমৰ মাল আছে। আপোনালোকে আগত ফটোগিলা দিছিলোঁ, সেই ফটোগিলা চাই কিনে চিলেক্ট কৰি কিনে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব লাগে। কোনটো আপোনাৰ ভাল লাগে সেই এনেকুৱা মাল পাই যাব আপোনাৰ অতি কম টকাত। মই আপোনাক থুলমূলকৈ বুজাই দি আছোঁ। য'ত আপোনাৰ 2 টকা লাগে ইটা গাঁথনি বা অথবা অন্য ব্লক বা কিবা কিবি গাঁথনি কৰিলে, আৰু এইটো এভৰিথিং ফিটিঙলৈকে আপোনাৰ হৈ যাব 1 টকাত হৈ যাব।
আৰু 2 টকা নালাগে, 1 টকাতে হৈ যাব। আৰু 50 বছৰৰ গেৰাণ্টিত আমি কামটো কৰি দিম। আপোনাৰ 50 বছৰতে একো নহয়, মিনিমাম 20 বছৰৰ আগত যদি আপোনাৰ এইটো ভাঙি যায় আমি ৰিপেয়াৰিং কৰি দিম। 50 বছৰ ফুল গেৰাণ্টিত আমি কামটো কৰোঁ। আমাৰ ফুল এড্ৰেছটো আমি ইয়াত দিয়া আছে, আপুনি এড্ৰেছ মতে আমাৰ লগত যোগাযোগ কৰক বা লোকেশ্যনটো মাৰক। আমাৰ কোম্পানীৰ নাম SK বাউণ্ডাৰী ৱাল বুলি লোকেশ্যন মাৰিলে ডাইৰেক্ট দাগুচিৰ লোকেশ্যনটো পাই যাব। ডাইৰেক্ট দাগুচিত আহি ডাইৰেক্ট দেখিব পাৰে কেনেদৰে মালটো কেনেকৈ বনাই আছোঁ, কেনেকৈ কি কৰি আছোঁ, আপোনালোকে চব গম পাব। আমি অতি কম টকাত আমি এইটো ডেলিভাৰী কৰি ফিটিং কৰি দি আছোঁ। অতি কম টকাতে আপোনালোকে এইটো ফিটিং কৰিব পাৰিব। আপোনালোকে থুলমূল এটা বুজাই দি আছোঁ, যদি আপোনাৰ 100 ফুট কাৰোবাৰ বাউণ্ডেৰী দিব লগা আছে, আপুনি যদি 100 ফুট বাউণ্ডেৰী দি 30-35 হাজাৰ টকাত আপোনাৰ বাউণ্ডেৰীটো ক্লিয়াৰ হৈ যাবগৈ। আপোনালোকে ঘৰৰ চাৰিওফালে ৱাল দিব বিচাৰিছে নেকি? যদি ইটা দি ৱাল দিব বিচাৰিছে এতিয়াৰ পৰাই আৰু ইটা দি দিব নালাগে। অতি কম টকাতে আমি লৈ আহিছোঁ বাউণ্ডেৰী ৱাল, ঢালাই বাউণ্ডেৰী ৱাল। আপোনালোকে অতি কম টকাতে অতি মজবুত ৱাল এটা দিব পাৰিব। যেনেকৈ 1 লাখ টকাৰ কাম 50,000 টকাতে হৈ যাব। এভৰিথিং আপোনালোকে এটা কামলাও দিব নালাগে, এটা লেবাৰো বিচাৰিব নালাগে। এভৰিথিং কাম আমি কৰি দিম। ফিটিঙৰ পৰা একদম তলত ঢালাইলৈকে গোটেইখিনি আমি কৰি দিম। যেনেকুৱা ব্লকে দি দিব বিচাৰিছে, কোনোবা মাটি ৰখাবৰ কাৰণে ব্লক কাটা দি দিব বিচাৰিছে, যদি ব্লক কাটা দিও দিব পাৰিব। সেইটো আমি এভৰিথিং কামটো আমি কৰি দিম। ইটাতকৈ 20% কম হৈ যাব। আৰু নানা ৰকমৰ ডিজাইনৰ ৱাল পাই যাব ইয়াত। আপোনালোকে যিটো ডিজাইনত দিব বিচাৰে বা প্লেন দিব বিচাৰে, প্লেনত আপোনালোকে ডিজাইনতকৈ 20 টকা কমত ৰেটত পাই যাব মালটো। আৰু যদি বিশেষকৈ জানিব বিচাৰিছে তেনেহ'লে স্ক্ৰীণত দিয়া নম্বৰত কল কৰি জানিব পাৰিব। আপোনালোকে মই সাধাৰণকৈ এটা বুজাই দি আছোঁ, 50 ফুট এটা ৱাল যদি দিব বিচাৰে, 50 ফুট ৱালটো আপোনাৰ হাইটটো 5 ফুট দিয়ে। সেইটো ৱালৰ খৰচ আপোনালোকে মিনিমাম 20,000 পৰা 25,000 টকাত আপোনাৰ ৱালটো ক্লিয়াৰ হৈ যাব। পূৰা ফিটিং কিবা। আৰু যদি আপোনালোকে বিম এটা দিব বিচাৰে, বিমৰ খৰচটো নৰ্মেল অলপ পইচাতে হৈ যাব। 10-12 হাজাৰ টকাত বিমৰ এটা আহি যাব। বিমত 4টাকৈ ৰড থাকিব বা আপোনালোকে চব কিছু কেশৰৰ মাল থাকিব, কেশৰৰ বালা শিল, কাটা শিল চব কেশৰৰ থাকিব। বিশেষকৈ যদি জানিব বিচাৰিছে আমাৰ স্ক্ৰীণত দিয়া নম্বৰটোত যোগাযোগ কৰিব। আৰু বহুতো ডিজাইন আছে, আপোনালোকে ডিজাইনটো চিলেক্ট কৰি কেনে আপোনালোকে আমাৰ লগত কলত যোগাযোগ কৰিব পাৰে।